কোষান্তর্গত যে আমি প্রথম অক্ষয় বিৰোধী মঞ্চ আমি সংগঠিত হৈছিলোঁ 18 এইটো সিদ্ধান্ত যে অসমৰ আমাৰ জাতি মাটি ভূমি ভাষা সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত তাতে আমি কংগ্ৰেছক লগ দিছিলোঁ লগত ভাজপাক বিৰোধ কৰিবলৈ কাৰণ ভাজপাৰ কাৰণে আমি ব্ৰিটিছ এম্পায়াৰ নিচিনা আমি চলি আছোঁ ইয়াত আমাৰ অসমীয়া ভাষাৰ আজি 48% যি ৰাজ্যত 70% যদি সেই ভাষা নাথাকে ৰাজ্যিক ভাষা মান্যতা নহয় আজি 48% আমাৰ অসমীয়া ভাষা কোৱা মানুহ আছে আৰু অন্য ভাষা ভাষী মানুহ বেছি প্ৰভাৱিত কৰিছে এই বিজেপি আজি কি কৰিছে অসমীয়া ভাষাই আজি আমাৰ অসমখন এতিয়া দুভাগ কৰি দিছে আৰু অনা অসমীয়া ভোট পাহে বিজেপিয়ে জয়যুক্ত হৈছে তো আমি অধপ অসম জাতীয় পৰিষদ ৰাইজৰ দল কংগ্ৰেছ লগত বাকী অন্য দল মিলি আমি এইটো সিদ্ধান্ততে লাগিছোঁ যে অসমীয়া জাতি মাটি ভাষা সংস্কৃতি অস্তিত্ব সুৰক্ষাৰ কাৰণে আমি একজোট হৈ ভাজপাক বিৰোধ কৰিব লাগিব ভাজপাই বিৰোধ কৰা নীতিত বৰ্তমান মই দেখিছোঁ গৌৰৱী ডাঙৰীয়া এটা পদক্ষেপ ল'লে বাই ইলেকশ্যন 4টা সিট আমাক দিছিল নিজে উঠিছিলে কংগ্ৰেছ এটা সিটটো আমাক দিছিলে 17 দলৰ ভিতৰত বিবেক দাস ডাঙৰীয়া সিপিএমৰ পৰা উঠিব লৈছিলে লাষ্ট মুহূৰ্ততে কণ্টেক্ট দিছে 5টা সিট কংগ্ৰেছ হাৰিলে জিকিব নোৱাৰিলে বিজেপি জয়যুক্ত কৰিলে এতিয়া আমাৰ গৌৰৱী ডাঙৰীয়া অধ্যক্ষতাত আমাৰ অসম সন্মিলন মোৰ্চাটো যি অৱস্থাত আহি পৰিছে কিন্তু ইনডাইৰেক্টলি মই দেখিছোঁ যে বিজেপি জয়যুক্ত কৰাহে সুযোগ প্ৰদান কৰা হৈছে আমাৰ কংগ্ৰেছ দলৰ পৰা আমি সেইটো চিন্তাত আমি এই চিন্তাধাৰাত আছোঁ যে আমাৰ অসম অস্তিত্ব ৰক্ষাৰ কাৰণে আজি আমি ইয়াত 3টা আমাৰ অধ্যক্ষ মহোদয় অন্তৰ্গত নিৰ্ণয় লোৱা হৈছে যে আমি এতিয়া যদি আমাক বাদ দিয়ে কংগ্ৰেছ যদি বাদ দিয়ে আমাৰ সব দলীয় আমি প্ৰাৰ্থীটো নিজৰ কেপাবিলিটিৰ ওপৰত আমি প্ৰদান কৰিম এনচুইং ইলেকশ্যন আৰু দ্বিতীয় হৈছে যদি কংগ্ৰেছ উইল ডিজাইন আৱাৰ কোঅপাৰেশ্যন উইথ আৱাৰ ৰেসপেক্ট অফ এজ এ পলিটিক্যাল পার্টি আমার প্রত্যেক দলের একটা সম্মান সহিতে যদি আমার সহযোগ বিচার আমি লগত আছো কিন্তু সেই সম্মানটো থাকিলে আমি লগত থার্ড হয়েছে কি আমি সোনকালে আমার একটা অ্যাকশন কমিটি মানে এটা থার্ড মোর্চা হিসাবত আমি নাম দিম যদি আমাক যদি বাইকট করে দিয়ে কংগ্রেসে আমি নিজে যে বাইকট হওয়া নাই তেওঁ লগ এৰা নাই কারণ আমার উদ্দেশ্য হল আমার অসমটো রূপগঞ্জ যি গঢ়ি উঠিছিলে আমার ভূপেন হাজৰিকা আমার আদৰ্শ দি গৈছে আমি সব ভাষা ভাষী অসমীয়া অসমটো বচাব লাগিব অস্তিত্ব ৰক্ষা কৰিব লাগিব এই সিদ্ধান্তত আমি ত্যাগ কৰিব লাগিব এই সিদ্ধান্ততে আজি মই উপস্থিত হৈছোঁ শিৱসেনা উদ্ধাৰ চাৰি দলৰ হয় আৰু আমাৰ বৰ্তমান উপস্থিত 8 দলৰ হয় আমাৰ এইটোৱে আমাৰ উদ্দেশ্য ধন্যবাদ।